হেল্ল' গাইজ, আজি আমি অসম পুলিচৰ 35 ডিষ্ট্ৰিক্টৰ মই এভাৰেজ এক্সপেক্টেড মই কাট অফ লৈ আহিছোঁ। তোমালোকে ফাৰ্ষ্টৰ পৰা লাষ্ট লিষ্ট চাই থাকিবা। আজিৰ কথাটো হ'ল যে মই অসমৰ সকলো ডিষ্ট্ৰিক্টৰ বিষয়ে আজি কথা পাতিম আৰু সকলো ডিষ্ট্ৰিক্টৰ কোনটো ডিষ্ট্ৰিক্টৰ কিমান ছেফ জোন, কিমান মাৰ্ক থাকিলে ছেফ জোনত থাকিবা, পেন কাৰ্ডত নাম আহিব, সেইবিলাকৰ বিষয়ে আজি ডিছকাছ কৰিম। তোমালোকে আজি যদি আমাৰ চেনেলত ছাবস্ক্ৰাইব পাইছা তেনেহ'লে তুমি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ফাৰ্ষ্ট কথা হ'ল যে আমি আমাৰ অসমৰ কিছুমান ডিষ্ট্ৰিক্ট আছে যিবিলাক ডিষ্ট্ৰিক্টৰ কাট অফ বহুত হাই যাব, যেনেকৈ বাক্সা ডিষ্ট্ৰিক্ট, বৰপেটা ডিষ্ট্ৰিক্ট, লখিমপুৰ ডিষ্ট্ৰিক্ট, ধেমাজি ডিষ্ট্ৰিক্ট, এইবিলাক ডিষ্ট্ৰিক্টত, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, এইবিলাক ডিষ্ট্ৰিক্টত বহুত কাট অফ হাই যাব। আৰু এইবিলাক ডিষ্ট্ৰিক্টৰ পৰা যদি তুমি আছা তেনেহ'লে তোমাৰ মাৰ্কটো অলপ বেছি লাগিব। যেনেকুৱা তোমাৰ এবিধ ক'বলৈ গ'লে তোমাৰ 4 প্লাছ লাগিবই, 100% লাগিব। আৰু যদি ইবিধ ক'বলৈ যাওঁ তোমাৰ 7 মান লাগিবই, 7 তোমাৰ লয়েষ্ট লাগিবই। এই যে এইবিলাক ডিষ্ট্ৰিক্টৰ পৰা যদি তুমি বিলং কৰা, আৰু যদি তুমি এইবিলাক ডিষ্ট্ৰিক্টৰ পৰা বেলেগ ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰি আছা, তেনেকুৱা তুমি আমাৰ ক'বলৈ গ'লে আমাৰ লয়াৰ অসমৰ পৰা তুমি আহি আছা, তেনেহ'লে তোমাৰ ইমান মাৰ্ক নালাগে। আৰু যদি তুমি বিটিআৰিৰ পৰা আছা, তথাপিও বিটিআৰি ডিষ্ট্ৰিক্টৰ পৰাও থাকিলে তোমাৰ ইমান এটা হাই কাট অফ নাযায়। তোমাৰ যদি এবিধ তোমাৰ 3 প্লাছ হৈ আছে বা 2 প্লাছ হৈ আছে, তথাপি তোমাৰ এবিধ নাম আহি যাব। আৰু যদি ইবিধ তোমাৰ 5 বা 6 প্লাছ হৈ আছে, তথাপিও তোমাৰ নাম 100% আহিব। কিন্তু যদি বজালী, বাক্সা, লখিমপুৰ, ডিব্ৰুগড়, ধেমাজি এইবিলাক ডিষ্ট্ৰিক্টৰ পৰা হয়, তেনেহ'লে তোমাৰ কাট অফটো অলপ হাই যাব আৰু মাৰ্কটো তোমাৰ বেছি লাগিব। মিনিমাম তোমাৰ 7 প্লাছ লাগিবই ইবিধ, আৰু এইবিধ ক'বলৈ গ'লে তোমাৰ 4 প্লাছ লাগিবই। আৰু এইবিলাকৰ বাহিৰে যদি তুমি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আছা, তোমাৰ পইণ্টটো বেছি থাকিলে তুমি ইমান টেনশ্যন কৰিব নালাগে, আৰু কাট অফটো ইমান হাই নাযাব। কেইখনমান ডিষ্ট্ৰিক্ট আছে যিখন ডিষ্ট্ৰিক্টত কেৱল পইণ্টতে বাঢ়িব, কাৰণ এইবাৰ অসম পুলিচ ভাইবা দিয়া বহুত কেণ্ডিডেটে চাকৰি পাই যাব। প্ৰায় এভাৰেজ ক'বলৈ গ'লে 75% পাই যাব। 100%ৰ ভিতৰত তোমাৰ ক'বলৈ গ'লে 75% মানৰ নাম আহিব, কাৰণ এবাৰ অভাৰলেপিং ইমান নহ'ব, কাৰণ এজনে এটা পষ্টত চাকৰি পাব। যদি এজনে এবিধ পায় তেনেহ'লে ইউবিধ সিহঁতে নাপাব, কাৰণ তোমালোকে চাই যে ভাবিয়ে দিবা সেই সময়ত তোমাক চিলেক্ট কৰিবলৈ দিছিল পষ্ট প্ৰিফাৰেঞ্চটো। সেইবাবে ইমান টেনশ্যন নকৰিবা। যদি পইণ্টতে বেছি আছে তেনেহ'লে তোমাৰ অহাৰ বহুত চান্স আছে, আৰু ৰেজাল্ট অতি সোনকালে আহিব, সেইবাবে সিমান টেনশ্যন কৰিব নালাগে। এতিয়া তুমি ঘৰত ভালকৈ থাকা আৰু ফেমিলিৰ লগত টাইম স্পেণ্ড কৰা, কাৰণ ৰেজাল্ট অহাৰ পিছত সিমান দিন তোমাক আৰু টাইম নিদিব ট্ৰেইনিঙত যাবলৈ। সেইবাবে তোমালোকে ভালকৈ থাকা। থেংক ইউ। আৰু মোৰ ভিডিঅ' চোৱাৰ বাবে আৰু তোমালোকক মই অনুৰোধ কৰিছোঁ যে তুমি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আগন্তুক নিউ ভিডিঅ'বিলাক তোমালোকে পাই থাকিবা। থেংক ইউ।